ওচৰত আমাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকল মুক্তিযোদ্ধা এতিয়াও আমাৰ দেশত তেওঁলোকে আমাৰ মাজত আছে, তেওঁলোকৰ কুশল মংগল কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু এই স্বাধীনতা দিৱসত প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান, প্ৰতিটো ঘৰে, প্ৰতিটো পৰিয়ালে, প্ৰতিজনে এজন গৌৰৱী ভাৰতীয় হিচাপে আমাৰ এই ত্ৰিৰংগ পতাকা উত্তোলন কৰি আমাৰ দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব আৰু আমাৰ সংহতিৰ প্ৰতি সকলোৱে যাতে সহমত প্ৰকাশ কৰে। আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাই নিজা নিজা ঘৰত যাতে এই ত্ৰিৰংগ পতাকা নিশ্চিতভাৱে যাতে উত্তোলন কৰে। আৰু আমাৰ দলৰ মণ্ডল সমিতিৰ ৩টা থানত নাৰায়ণপুৰ পশ্চিম মণ্ডল, পূব মণ্ডল আৰু বিহপুৰীয়া মণ্ডলে মণ্ডল ভিত্তিক আমাৰ এই দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। গতিকে সেই অনুষ্ঠানলৈ ৰাইজক আমি সাদৰ আমন্ত্ৰণ জনাইছোঁ। আৰু আজি এই ত্ৰিৰংগা যাত্ৰাত ভাগ লোৱা, আমাক সুযোগ দিয়া, এই ত্ৰিৰংগা যাত্ৰা আহ্বান জনোৱা আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আৰু এই দিৱসৰ উদযাপনৰ পাক মুহূৰ্তত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু আমাৰ ৰাজ্যৰ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ বিহপুৰীয়া সমষ্টিৰ ৰাইজ হৈ তেওঁলোকলৈ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আৰু আকৌ এবাৰ আজি এই ত্ৰিৰংগা যাত্ৰা সফল কৰি তোলাৰ বাবে আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তা, বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টী বিহপুৰীয়া মণ্ডলক আৰু এই যাত্ৰাত ভাগ লোৱা প্ৰতিজন আমাৰ হদাশয় ৰাইজক আমাৰ তৰফৰ পৰা শলাগ আৰু ধন্যবাদ জনাই আজি এই ত্ৰিৰংগা যাত্ৰা অনুষ্ঠান ইমানতে আমি সামৰণি ঘোষণা কৰিছোঁ।